নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত ইউটিউব চেনেলটিলে। আজি মই আপোনালোকৰ মাজলৈ মেৰেজ সাইকোলজিৰ ওপৰত এই ভিডিঅ'টি শ্বেয়াৰ কৰিছোঁ। অতি সোনকালে মই আপোনালোকৰ মাজত পাৰফেকশ্যন এণ্ড সাকসেছ এই দুটাৰ ৰিলেশ্যনশ্বিপ আৰু ডিফাৰেন্সিয়েট কৰাৰ ক্ষেত্ৰত এটা সিৰিজ লৈ আহিম। ঠিক তেনেদৰে মই মেৰেজ আৰু ৰিলেশ্যনশ্বিপৰ ওপৰতো এটা খুব ধুনীয়া সিৰিজ আপোনালোকৰ মাজলৈ লৈ আহিম। কিন্তু এই গোটেইকেইটা বস্তু অনাৰ আগতে মই আপোনালোকৰ মাজত আজি খুব সংক্ষিপ্তকৈ মেৰেজ সাইকোলজিৰ এটা চমু ইন্ট্ৰডাকশ্যন দিব বিচাৰোঁ। যেহেতু মই এই পেজটিত সাইকোলজিকেল, থেৰাপিউটিক বা কাউন্সেলিং এইবোৰ ৰিলেটেড ভিডিঅ' শ্বেয়াৰ কৰোঁ। চ' মই এটা বস্তু ক'ব বিচাৰোঁ যে আমি যেতিয়া যিকোনো এটা বস্তু এক্সপিৰিয়েঞ্চ নকৰোঁ তেতিয়ালৈকে সেই বস্তুটোৰ প্ৰেক্টিকেলিটি বা সেই বস্তুটোৰ সত্যতাখিনি আমি বুজাত অসুবিধা হয়। ঠিক সেইকাৰণে মই আজি যিখিনি কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম সেই কথাখিনি মনোবৈজ্ঞানিক দৃষ্টিভংগীৰেতো যুক্তিসংগত হয়ো, লগতে কিছুমান অভিজ্ঞতাৰেও এই কথাবোৰ ভিডিঅ'টিত মই ইনক্লুড কৰিম। সেইটো মোৰ ব্যক্তিগত অভিজ্ঞতাৰ মই কথা কোৱা নাই, কিছুমান এভিডেন্স বেছ ৰিচাৰ্চ, কিছুমান ধৰক প্ৰেক্টিকেল ফিল্ডত লোৱা কিছুমান কথোপকথনৰ বেচিছতো এই কথাবোৰে মানে প্ৰাধান্যতা লাভ কৰে। এতিয়া কথা হ'ল মেৰেজ। আমি যেতিয়া বিবাহৰ ক্ষেত্ৰত আগবাঢ়োঁ, আজিৰ সময়ছোৱাৰ কথাই কওঁ। আজিৰ সময়ছোৱাত আমি এখন বিয়াৰ নামত অত্যন্ত ধুনীয়াকৈ এটা মানে কি কয় দিন পাৰ কৰোঁ। এটা লেবিয়াছ মানে আমি এখন মেৰেজ বনাবলৈ সেই দিনটোৰ কাৰণে আমি প্ৰিপেয়াৰ কৰোঁ, আৰু তাৰ কাৰণে আমি আমাৰ বহুত দিনৰ আগৰ প্লেনিংছ, বহুত দিনীয়া আগৰ কিছুমান আমাৰ এক্সপেক্টেশ্যনছ, বহুত দিনীয়া আগৰ কিছুমান আমাৰ ড্ৰিমক আমি ফুলফিল কৰিবলৈ যথোপৰ্ণস্তি চেষ্টা কৰোঁ। আমি ঠিক তেনেদৰে আমাৰ ইনভেষ্টমেণ্ট, এনাৰ্জি এইবোৰো তাত লগাওঁ। ঠিকে আছে, এইখিনিলৈকে বাৰু ক'ব লগা একো নাই। কিন্তু আজিৰ সময়ছোৱাত সেই বিয়াখনে এদিনত যিটো এটেনশ্যন পায়, এদিনত যিটো মানে এপ্ৰিচিয়েশ্যন পায়, বা এদিনত সেই বিয়াখন এনজয় যিমান মানুহে কৰে বা এনজয় যিমান মানুহৰ কাৰণে সেই বিয়াখন এটা এণ্টাৰটেইনমেণ্টৰ কাৰণ হয়, সিমানেই বাৰু সময় পাৰ হৈ যোৱাৰ লগে লগে বিয়া বহা সেই মানে পাৰ্টনাৰ দুজনৰ মাজৰ আণ্ডাৰষ্টেণ্ডিংবোৰো সিমানেই এট্ৰেক্টিভ হয়নে, সিমানেই তেওঁলোকৰ মাজত মানে কেমেষ্ট্ৰিটো মিলেনে, সিমানেই তেওঁলোকে বাৰু নিজক মেইনটেইন কৰেনে, সিমানেই বাৰু তেওঁলোকক চাই পেলাই 10জন বেলেগ মানুহে এক্সাম্পল বা ইনস্পায়াৰ হয়নে, বা তেওঁলোকে সেই বিয়াখন মেইনটেইন কৰাৰ ক্ষেত্ৰত সিমানেই সুখী হয়নে। এইবোৰ প্ৰশ্ন জানো কেতিয়াবা আমি কৰোঁ, বা কেতিয়াবা জানো এই বস্তুখিনি আমি এনালাইচিছ কৰি পাওঁ। আচলতে আমি যি দেখোঁ বা আমি আজিৰ ডেটত, যিহেতু আজি ডিজিটেল মিডিয়াৰ সময় বা ছ'চিয়েল মিডিয়াৰ টাইম, সেই সময়ত আমি যি দেখি আছোঁ বা দেখিবলৈ গৈ আছোঁ, সেই গোটেইখিনি বস্তুক চালি জাৰি চাই এইটো আমি কেতিয়াও ক'ব নোৱাৰোঁ যে আজিৰ সময়ছোৱাত এখন বিয়া ছাকচেছফুল হ'বলৈ হ'লে
যিখিনি কোৱালিটিজ আমাক লাগিব বুলি ভাবা যায় বা লাগে বুলি ভাবোঁ সেই কোৱালিটিজখিনি আমি মেইনটেইন কৰি থাকিবলৈ পাৰিছোঁ বা পাৰিমগৈ কাৰণ সময় পাৰ হোৱাৰ লগে লগে আমাৰ প্ৰত্যেকজন মানুহৰ মেচিউৰিটি চিন্তাধাৰা কৰাৰ ধৰণকৰণ চিন্তাধাৰা কৰাৰ শক্তি আৰু আমাৰ বস্তুবোৰক লৈ চোৱাৰ যিটো দৃষ্টিকোণ পাৰ্সপেক্টিভ সেয়া সময় সাপেক্ষে পৰিস্থিতি সাপেক্ষে অভিজ্ঞতা সাপেক্ষে সলনি হয় সেই ক্ষেত্ৰত সেই পাৰ্টনাৰ দুজনৰ মাজত কেতিয়াও যে পাৰ্থক্যগত বিভেদ নাহিব বা কেতিয়াও যে সেই পাৰ্টনাৰ দুজনৰ মাজত কনফ্লিক্ট ক্ৰিয়েট নহ'ব বা কেতিয়াও যে সেই পাৰ্টনাৰ দুজনৰ মাজত আৰ্গুমেণ্ট বা কেতিয়াও যে সেই পাৰ্টনাৰ দুজনৰ মাজত বেয়া পোৱা পুই নহ'ব সেইটো পচিবলেই নহয় কিন্তু এই বস্তুখিনি কেনেকৈ আগবঢ়াই লৈ যাব পাৰি সেয়া আমি জানিব পাৰোঁ মেৰেজ কাউন্সেলিঙৰ দ্বাৰা আৰু লগতে মেৰেজ সাইকোলজি ষ্টাডি কৰাৰ পৰা এটা ৰিলেশ্যন বা বিয়াখনে যদি আমি স্পেচিফিকলি লওঁ সেই বিয়াখনৰ প্ৰত্যেকটা দিন চেলেঞ্জিং হয় প্ৰত্যেকটা দিন নতুন পৰিস্থিতিৰ সন্মুখীন হয় প্ৰত্যেকটা দিন বিভিন্ন ধৰণৰ ষ্ট্ৰেছ আৰু চেলেঞ্জেছ এটা কাপলে ফেচ কৰিব লগা হয় আৰু প্ৰত্যেকটো দিনতে নিজকে ষ্ট্ৰেংথ দিব লগা হয় নিজকে নিজেই কনসোল কৰিব লগা হয় নিজকে নিজেই বহুত ক্ষেত্ৰত বুজাব লগা হয় যে কিছুমান বস্তু কম্প্ৰমাইজ কিছুমান বস্তু এৰা ধৰা বা কিছুমান বস্তুত আমি ফ্লেক্সিবল হোৱাৰ প্ৰয়োজনীয়তা থাকে ঠিক তেনেদৰে এডজাষ্টমেণ্ট আৰু কিছুমান বস্তুত আজিৰ সময়ত ইকুৱেলিটিৰ নামত যিটো ভুৱা প্ৰচাৰ মই ক'ব বিচাৰোঁ ইকুৱেলিটিৰ নামত যি এটা মানে এডভাৰটাইজ হৈ থাকে ৰং কনচেপ্টৰ এডভাৰটাইজমেণ্টৰ কথা কৈছোঁ সেইবোৰ বস্তু যাতে ৰিলেশ্যনশ্বিপটোত এফেক্ট নপৰে সেইবোৰ জনাৰ প্ৰয়োজনীয়তা থাকে এখন মেৰেজত আপুনি কেৱল সেই স্পেচিফিক বিয়াৰ দিনটোতেই এনজয় কৰা বা বহাটো নহয় সেই বিয়াখন বা সেই মেৰেজ লাইফটোক আপুনি কিমান লম্বা সময়লৈকে লং লাষ্টিং বা সাৰ্ভাইভেল কৰাই লৈ যাব পাৰে সেয়া ডিপেণ্ড কৰিব আপোনাৰ ব্যক্তিত্ব আপোনাৰ চিন্তা শক্তি আৰু আপুনি আপোনাৰ পাৰ্টনাৰৰ প্ৰতি কি ধৰণৰ বিচাৰধাৰা ৰাখে আৰু লগতে সেই পাৰ্টনাৰজনৰ ইনপাৰফেকশ্যনখিনিক আপুনি কিমান লেভেললৈকে মেনেজ কৰিব পাৰে কাৰণ এই কাৰণে নহয় যে আপুনি কি কয় সেই পাৰ্টনাৰজনৰ ওপৰত সেই কামটো কৰাৰ কাৰণে আপুনি সুপিৰিয়ৰ হৈ যায় আৰু তেওঁ আপোনাৰ প্ৰতি গ্ৰেটফুল হৈ যায় সেইটো কথা নহয় ইয়াত কথা হ'ল যে আপুনি সেই ৰিলেশ্যনশ্বিপটো বা বিয়াখনৰ প্ৰতি কিমান বেছি অনেষ্ট আৰু কিমান বেছি এফৰ্ট আৰু ডেডিকেশ্যন দিব বিচাৰে কাৰণ মই মেৰেজ সাইকোলজিৰ এই কনচেপ্টটো এইকাৰণেই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ বিকজ প্ৰত্যেকটো দিনতে মোৰ ইনবক্সত বিশেষকৈ মোৰ ইনবক্সত ইমানেই ৰিলেশ্যনশ্বিপৰ ইছ্যুজ আহে যিবোৰ হয়তো মই এটা বা দুটা ভিডিঅ'ত ব্যাখ্যা কৰি শেষ কৰিব নোৱাৰোঁ সবতকৈ ডাঙৰ বিষয়বস্তু হৈছে আমি ইজনে সিজনৰ কথাখিনিক ভ্যালু নিদিওঁ ষ্ট্ৰেছ থাকে I know stress থাকিবই কিন্তু এজনে আনজনৰ যিখিনি কোৰ ভ্যালুজ সেই কোৰ ভ্যালুজখিনি শুনিবও লাগিব বুজিবও লাগিব তাৰ ওপৰত কামো কৰিব লাগিব সেইটো কোনো সাইডৰ পৰা এইটো কনসেপ্ট মনত লৈ পেলাই কৰিব নালাগিব যে
সেই কোৰ ভেলিউজখিনি শুনা বা মানা বা ফুলফিল কৰাটো তেওঁৰ ৰিছপনচিবিলিটি বা তেওঁৰ মানে কয় নহয় সেইটো কৰাৰ লগে লগে তেওঁৰ সেই ৰেছপেক্ট বা সেই পজিশ্যনটো সেই বিয়া বা মেৰেজ ৰিলেশ্যনশ্বিপটোত নাথাকিব এইটো কথা নহয় সেইটো আপুনি কৰিব এইকাৰণেই লাগিব কাৰণ সেই মেৰেজ ৰিলেশ্যনশ্বিপটোত আপোনাৰ দুয়োজনৰ প্ৰতি যি গ'ল আছে সেই গ'লটোত আপোনালোকে এজন হৈ পেলাই এটা দৃষ্টিকোণৰ মানে কমন গ'ল লৈ আপুনি সেই বিয়াখনক আগবঢ়াব লাগে কিছুমান সময়ত এনেকুৱাও পৰিস্থিতি আহে যে কোনোবা এজন পাৰ্টনাৰে অত্যাধিক কম্প্ৰমাইজ কৰিব লগা হয় অত্যাধিক এডজাষ্টমেণ্ট কৰিব লগা হয় অত্যাধিক ধৈৰ্য ল'ব লগা হয় কিন্তু মই এই ক্ষেত্ৰত মোৰ ব্যক্তিগত মানে সেশনৰ এটা মানে সলিউশন হিচাপেই ক'ম আপোনালোকক এটা নিৰ্দিষ্ট সময়লৈকে সেইখিনি বস্তু আপুনি কৰি চাব লাগিব কাৰণ সেই সময়ত আপুনি পেশেন্স লুজ কৰি ৰাশ কৰি আপুনি সেই পৰিস্থিতিটোক আপুনি আৰু বেছি ৱৰ্ষ্ট কৰিলে হয়তো সেইটো ৰিলেশ্যন নাথাকিব কিন্তু এটা নিৰ্দিষ্ট সময়লৈ চাই যদি আপুনি নাই পাৰা ইউ কেন গিভ আপ সেইটো আপুনি গিভ আপ মাৰিব পাৰে সেইটো আপোনাৰ একান্তই ব্যক্তিগত চইচ কিন্তু এটা ষ্টেণ্ডাৰ্ড মানে সময়লৈ আপুনি যেতিয়া অপেক্ষা কৰি সেই বস্তুখিনি মানে মানি যাব একচেপ্ট কৰিব সেই তেতিয়ালৈকে হয়তো সেই ৰিজাল্টটো আপুনি পাওঁতে ইমান আপোনাৰ ক্ষতি নহ'বও পাৰে ৰিলেশ্যনশ্বিপটোত ইমান আপুনি ব্যৰ্থতা আপোনাৰ আহিছে বুলি আপুনি নাভাবিবও পাৰে চ' কিছুমান সময়ত চাইলেন্স পাৱাৰৰ আপুনি কি কৰিব পাৰে হেল্প লৈ সেই সময়টো পাৰ হৈ যোৱাৰ কাৰণে ট্ৰাই কৰিব লাগিব চাওক মই এই ভিডিঅ'টো এইটো কাৰণে বনোৱা নাই যে এই ভিডিঅ'টিত এইটো কোনোবাই ক'ব যে বিয়াত কি অকল সহ্য কৰি থাকিবই লাগিব নে এজন পাৰ্টনাৰে কি ভায়োলেন্স কৰিলে ডমিনেটিং কৰিলে বা কণ্ট্ৰল কৰিলে সেইবোৰ মানি থাকিব লাগিব সেইবোৰ আপুনি একো মানিব নালাগে কিন্তু দৈনন্দিন জীৱনৰ ষ্ট্ৰাগলছ আৰু ষ্ট্ৰেছ এংজাইটিবোৰ আপুনি হেণ্ডেল কৰিবলৈ আপুনি পাৰিব লাগিব যদিহে মই বাৰ কৈছোঁ আপুনি সেই ৰিলেশ্যনশ্বিপটোত এটা কমন গ'ল এচিভ কৰিব বিচাৰে আৰু লগতে যদিহে আপুনি ৰিলেশ্যনশ্বিপটোক লং ছাৰ্ভাইভেল থকাটো বিচাৰে আৰু এটা ৰিলেশ্যনশ্বিপৰ ষ্টেবিলিটি থকাটো আপুনি বিচাৰে লগতে যদিহে আপুনি সেই ৰিলেশ্যনশ্বিপটোৰ প্ৰতি অনেষ্ট ডেডিকেট আৰু লয়েল আৰু এফৰ্ট দিব বিচাৰে তেতিয়াহে আপুনি মোৰ এই ভিডিঅ'টিৰ মই কোৱা কথাখিনি মানিব পাৰিব বা আপুনি সেইখিনি এপ্লাই কৰিব পাৰিব আমি যিমান আড়ম্বৰপূৰ্ণ এখন বিয়া মানে বিয়াৰ দিনটোক বনাওঁ সিমান আমাৰ জীৱনটোৰ যেতিয়ালৈকে বিয়াখন চলি যায় সিমান হয়তো সেই আড়ম্বৰপূৰ্ণ নহয় কিন্তু তথাপিও বা তৎসত্ত্বেও আমি বেলেগক দেখুৱাত ব্যস্ত যে আমি কিমান বেছি সুখী আমি বেলেগক কনভিন্স কৰাত ইমানেই বেছি ব্যস্ত যে আমি নিজে হয়তো শূন্যতাৰ ফালে গতি কৰোঁ মনত হয়তো আমাৰ এমটিনেছ মনত হয়তো আমাৰ মানে alone এইবোৰ ধৰণৰ থটছ বা ডিপ্ৰেছিভ থটছ আমাৰ আহে বাট আমি ইমানেই বেছি বেলেগৰ কাৰণে জীয়াই থাকিবলৈ লৈছোঁ যে আমি আমাৰ জীৱনৰ সূক্ষ্ম সুখবোৰ আমি অনুভৱ বা তাৰ ইম্পৰ্টেন্স আমি দিবলৈ এৰি দিছোঁ আমি আজিৰ ডেটত ইমানেই বেছি মানে বেলেগে আমাক যাতে ভুল জাজ নকৰক তাৰ প্ৰতি আমি সতৰ্ক কিন্তু
আমি এইটোৰ প্ৰতি ৰিলেশ্যনশ্বিপত সতৰ্ক নহয় যে মোৰ পাৰ্টনাৰে যাতে ভুল নুবুজক সেইটো মোৰ কাৰণে প্ৰায়ৰিটি হ'ব লাগে, সেইটোৰ প্ৰতি কিন্তু আমি সতৰ্ক নহয়। আপুনি আপোনাৰ পাৰ্টনাৰক শুদ্ধ বুজাৰ পিছত হাজাৰজনে আপোনাৰ পাৰ্টনাৰক ভুল বা বেয়াকে বুজক, তাত আপোনাৰ ৰিলেশ্যনৰ একো ক্ষতি নাই। কিন্তু যদি আপুনি আপোনাৰ পাৰ্টনাৰক ভুলকৈ বুজে আৰু বাহিৰত লাগিলে পাৰ্টনাৰক হাজাৰ শুদ্ধকৈ বুজক, তেতিয়া কিন্তু আপোনাৰ ৰিলেশ্যনত খেলি মেলি আহে। চ' আমি আমাৰ মেৰেজ বা এই ৰিলেশ্যনশ্বিপটোত যেতিয়া আহোঁ বা ভৰি দিওঁ, মই এইটোৱে কওঁ, কোনো মেণ্টেলি ফিজিকেলি ইম'শ্যনেলি প্ৰিপেয়াৰ হৈ নাহে এই জাৰ্ণিটোত। এইটোত আমি শিকি যাওঁ, তেতিয়া আমি প্ৰিপেয়াৰ হওঁ। কিন্তু শিকি যাওঁতেও আমি কিছুমান বেছিক কথাৰ ওপৰত সদায় গুৰুত্ব দিব লাগে। সেইকেইটা হৈছে আমাৰ ইম'শ্যনেল নিডছ আৰু পাৰ্টনাৰৰ ইম'শ্যনেল নিডছ, আণ্ডাৰষ্টেণ্ডিং অফ দি চিটুৱেশ্যন, পৰিস্থিতিটোৰ বুজাবুজি, সময় সাপেক্ষে যিবোৰ টেম্পৰাৰী ষ্ট্ৰেছ, আই ৰিপিট দি ৱৰ্ড টেম্পৰাৰী ষ্ট্ৰেছ, সেই ষ্ট্ৰেছখিনিক হেণ্ডেল কৰাৰ কেপাচিটি, মেনেজ কৰাৰ টেকনিক্স আৰু স্কিল অফ ডেইলি ৰুটিন। আপোনাৰ যদি ডেইলি ৰুটিনখন চলোৱাৰ এটা মানে কলা থাকে যে কোনটো পৰিস্থিতিৰ ক্ষেত্ৰত আপুনি কি ষ্টেপ ল'ব, কোনখিনি সময়ত আপুনি নিজক ক'ব বা পাৰ্টনাৰক ক'ব, এইখিনি বস্তু আপুনি মানে আপোনাৰ থটছ, যিটো আপোনাৰ চিন্তাধাৰা আপুনি কৰিব পাৰিব, সেইটোৱে আপোনাৰ ৰিলেশ্যনশ্বিপটোক ষ্ট্ৰং কৰে। বিকজ মই অলৰেডি কৈছোঁ, প্ৰত্যেকটো দিনাই এটা নতুন দিন হয় আৰু প্ৰত্যেকটো দিনাই এটা নতুন ষ্ট্ৰেছ হয়। অলৰেডি পুৰণা ষ্ট্ৰেছবোৰে আমাক ব্ৰেক কৰিয়ে ৰাখে আৰু আমি হিল বা ৰিপেয়াৰ হ'বলৈ সময় নাপাওঁ। সেইখিনি সময়ত নিজৰ পেচেন্স, নিজৰ টলাৰেঞ্চ আৰু নিজৰ এগেইন ৱে অফ পেটাৰ্ণ অফ থিংকিং মেটাৰ কৰে। ৰিলেশ্যনশ্বিপটো কিমান বেছি ষ্ট্ৰেংথ থাকিব বা কিমান বেছি ৰিলেশ্যনশ্বিপটো ষ্ট্ৰং হ'ব, আৰু তাৰপিছত ৰিলেশ্যনশ্বিপটোত কি এটা স্পেচিফিক কমন গ'ল থাকিব। হয়তো এইটো বহুত থাকিব পাৰে, কিন্তু মই জাষ্ট এটা কৈছোঁ। এই বস্তুবোৰেহে একচুৱেল ৰিলেশ্যনশ্বিপটো গ্ৰ' কৰে। এইবোৰেহে একচুৱেল ৰিলেশ্যনশ্বিপটোক আৰু বেছি আগবাঢ়ি যাবলৈ দিয়ে। এইবোৰেহে ৰিলেশ্যনশ্বিপবোৰৰ ষ্ট্ৰাগলছবোৰ স্মুথ কৰে। কিন্তু আমাৰ চাৰিওফালৰ সমাজ বা ট্ৰেণ্ডছ বা যিকোনোৱে কওঁ, পৰিস্থিতিয়ে কিন্তু আমাৰ ভিতৰৰ মাজৰ ৰিলেশ্যনশ্বিপটোৰ ওপৰত একো এফেক্ট নেপেলায়। তাৰ ঠাইত আমাৰ ৰিলেশ্যনশ্বিপটোক উইক হোৱাৰ ক্ষেত্ৰত বেছি ইম্পেক্ট পেলায়। কাৰণ সকলোবোৰ বস্তু যদি সকলোৰে একেই হ'লহেঁতেন, তেন্তে সকলোৰে জীৱন প্ৰণালীৰো একেই হ'লহেঁতেন বা সকলোৰে লক্ষ্য একেই হ'লহেঁতেন। আৰু চবতকৈ ইম্পৰ্টেণ্ট, বেলেগক হেপী কৰা বা বেলেগে যাতে বেয়াকৈ জাজ নকৰক, তাৰ প্ৰতি সতৰ্ক হৈ সেইবোৰ কাম কৰাৰ কাৰণে আগবাঢ়ি যোৱা, যিবোৰ কাম হয়তো আপোনাৰ পাৰ্টনাৰে ভালো নাপাব পাৰে, যিবোৰ কাম হয়তো আপোনাৰ কাৰণেও বা আপোনাৰ হেল্ডি ৰিলেশ্যনশ্বিপটোৰ কাৰণেও ভাল নহ'ব পাৰে। চ' সেইকাৰণে আমি যেতিয়া বিয়াখন হওঁ বা বিয়াত বহোঁ, বাকীখিনি চব ঠিক, যোনে যেনেকৈ বিচাৰে তেনেকেই নিজৰ এনজয়মেণ্ট কৰক, কিন্তু সেইদিনাৰ পৰাই আমাৰ কিছুমান ক'ৰ ভেলিউজ, ক'ৰ এথিক্স আমি সেই বিয়াখনৰ কাৰণে কৰিব লাগিব। আৰু ছেইম থিং, ইকুৱেলিটিৰ নামত বা ইণ্ডিপেণ্ডেণ্ট হোৱাৰ নামত আমি যাতে সেই দুটা কনচেপ্টক মিছলিড নকৰোঁ আৰু সেই দুটা কনচেপ্ট
তত্ত্বৰ সহায়ত যাতে আমি ৰিলেশ্যনশ্বিপটোত ব্লকেজ বা ৰিলেশ্যনশ্বিপটো ব্ৰেকডাউন হোৱালৈকে ইজন পাৰ্টনাৰে আনজনক ভাইচ ভাৰ্চা হিচাপে প্ৰভোক আৰু ট্ৰিগাৰ নকৰে। আশা কৰোঁ আপোনালোকে মোৰ এনেবোৰ ভিডিঅ' চাই ভাল পায় আৰু ভৱিষ্যতেও ভাল পাই গৈ থাকিব। মই আশা কৰোঁ আপোনালোকক মই খুব সোনকালে খুব ধুনীয়া দুটা টপিকৰ ছিৰিজ আগবঢ়াবলৈ পাৰিম। সেইকাৰণে আপোনালোকে ভিডিঅ'বোৰ আগৰ দৰে মৰম দি গৈ থাকিব, ৰেছপন্স দিব। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক, সবল থাকক, সুখী থাকক, হাঁহি থাকক, সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজেৰে নাজৰিডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক। আপোনালোকে কুহিপাত FBBHD লাইক কৰিব, ফ'ল' কৰিব, শ্বেয়াৰ কৰিব, ঠিক তেনেদৰে কমেণ্ট কৰিব, ছাবস্ক্ৰাইবো কৰিব ইউটিউব চেনেলটি কুহিপাত PhD। থেংক ইউ ছ' ভেৰি মাছ গিভিং অ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ'। ওম নমো ভগৱতে বাসুদেৱায় নমঃ।